আজি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ ৰাইতা। ইয়া অলপ মই ঘৰতে বনাই থোৱা দৈ আছিলে, দৈখিনি অলপমান ল'ম। এইখিনি দৈখিনি আমি এটা বাটিত লৈ ল'লোঁ, লৈ পেলাই ইয়াক আমি কিবা এটা পৰি আছে ইয়াত শাক এইখিনি এনেকুৱা এডাল লৈ মই এতিয়া দৈখিনি মিক্স কৰি ল'ম। আপোনালোকেও এনেকৈ মিক্স কৰি ল'ব। এইখিনি মিক্স হৈ গৈছে। আপোনালোকে এনেকৈ নকৰি মিক্সিত অকণমান পানী দিও মাৰি ল'ব পাৰে। মই অকণমান পানী দিম, পানী দি ইয়াক আকৌ এনেকৈ মিলাই ল'ম ভালকৈ। আপোনালোকে মিক্সিতে মাৰি ল'ব। মোৰ দৈ আৰু পানী মিক্স হৈ গ'ল। এতিয়া মই ইয়াত অকণমান নিমখ দিম, আপোনালোকে নিজৰ অনুযায়ী দি ল'ব। তাৰপৰা মই অকণমান এটা কেঁচা জলকীয়া কাটি, পকা আৰু কেঁচা মিক্স জলকীয়া কাটি থৈছিলোঁ, সেয়াও দিম। তাৰপৰা মিহি মিহিকৈ মই ধনিয়া পাত কাটি থৈছিলোঁ, সেইখিনিও ইয়াত দিম। এইখিনি এতিয়া মিক্স কৰি দিম এনেকৈ। আপোনালোকেও এনেকৈ বনাই খাই চাবচোন, খাবলৈ বহুত ভাল লাগে। এতিয়াতো ঠাণ্ডাত দৈ খাব নোৱাৰি, কিন্তু এনেকৈ আমি খাব পাৰোঁ, যিহেতু দৈ আমাৰ কাৰণে বহুত উপকাৰী। এয়া মোৰ ৰাইতা ৰেডি হৈ গ'ল। আপুনি যিকোনো লগত আপোনালোকে খাব পাৰে। এয়া